নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ কাৰণে অষ্টমমান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 11 ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ পৰিৱেশ আমাৰ পৰিৱেশ ৰঞ্জিত শৰ্মা ডাঙৰীয়াৰ দ্বাৰা ৰচিত এইটো এটা গদ্য হয়। এই পাঠটিত তোমালোকে ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে কিছু কথা জানিব পাৰিবা। তোমালোকে এই পাঠটো ভালদৰে প্ৰথমতে পঢ়িব লাগিব। পঢ়ি পেলাই এই পাঠটো তোমালোকে আগৰ পৰা আৰু পঢ়িও আহিছা। ইয়াত অলপ বহলকৈ দিয়া আছে, এইখিনি তোমালোকে আগত জানিব লাগিব। মই এই পাঠৰ বিষয়ে ক'বলৈ নাযাওঁ, ইয়াৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে এটা লাইক কৰি দিবা আৰু বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ এই চেনেললৈ নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ব'লা আমি এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰত আছে চমু প্ৰশ্নোত্তৰ। ব্ৰহ্মপুত্ৰ নৈখন ক'ৰ পৰা ক'লৈ বৈ গৈছে? ব্ৰহ্মপুত্ৰ নদীখন তিব্বতৰ চেমায়ংডুঙৰ পৰা ওলাই অৰুণাচল, অসম, পশ্চিমবংগ আৰু বাংলাদেশৰ মাজেৰে বৈ গৈ বংগোপসাগৰত পৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ মূল উৎস কি? ব্ৰহ্মপুত্ৰ নদীৰ মূল উৎস হ'ল তিব্বতৰ চেমায়ংডুং। সংস্কৃতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? সংস্কৃতত ব্ৰহ্মপুত্ৰ নদীক লৌহিত্য নামেৰে জনা যায়। অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য 725 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদীখন কোন ঠাইত গংগাৰ লগত মিলিত হৈছে? ব্ৰহ্মপুত্ৰ নদীখন গোৱাগণ্ড নামৰ ঠাইত গংগাৰ লগত মিলিত হৈছে। ভাৰতৰ এটা নদী সভ্যতাৰ নাম লিখা। ভাৰতৰ এটা নদী সভ্যতাৰ নাম হ'ল সিন্ধু সভ্যতা। দ্বিতীয় 6 নম্বৰ ভাৰতলৈ অহা দুগৰাকী বিদেশী পৰ্যটকৰ নাম লিখা। ভাৰতলৈ অহা দুগৰাকী বিদেশী পৰ্যটকৰ নাম হ'ল মেগাস্থিনিছ আৰু হিউৱেংচাং। হিউৱেংচাঙৰ বিষয়ে তোমালোকৰ চমুটোকা আহে, কিন্তু চমুটোকাটো তোমালোকে ভালদৰে চাব লাগিব। চাংপো আৰু ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ সম্পৰ্কে অনুসন্ধান কৰা প্ৰথম অভিযানকাৰী কোন আছিল? চাংপো আৰু ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ সম্পৰ্কে অনুসন্ধান কৰা প্ৰথম অভিযানকাৰী আছিল ছিকিমৰ কিং থাপা। ব্ৰহ্মপুত্ৰ পৰিৱেশ সমস্যাত প্ৰভাৱ পেলোৱা এটি প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা। ব্ৰহ্মপুত্ৰ পৰিৱেশ সমস্যাত প্ৰভাৱ পেলোৱা এটি প্ৰাকৃতিক দুৰ্যোগৰ নাম হ'ল 1950 চনত অসমত সংঘটিত হোৱা ভূমিকম্প। ইণ্ডিকা গ্ৰন্থখনৰ লিখক কোন? ইণ্ডিকা গ্ৰন্থখনৰ লিখক হ'ল মেগাস্থিনিছ। 2 নম্বৰত আছে ব্ৰহ্মপুত্ৰ নামটোৰ উৎপত্তি সম্পৰ্কে লিখা। এইটো অলপ দীঘলীয়া প্ৰশ্ন, আৰু তোমালোকক মই পঢ়িব নাযাওঁ, তোমালোকে চাই ইয়াৰ পৰা লিখি ল'বা। আখৰবিলাক অলপ হেৰি হৈ গৈছে, বহুত দিন আগত লিখা। মই যে নতুনকৈ লিখি তোমালোকক দিম, মোৰ এনেকুৱা সময় নাই। তোমালোকে অলপ চাই পেলাই এইটো লিখি ল'ব। বহুত দিন আগত লিখা, সেইকাৰণে অলপ লিখাবিলাক হেৰি গৈছে, মুচি গৈছে। 3 নম্বৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ এটি ভৌগোলিক বৰ্ণনা দিয়া। কিছুমানে মোক কমেণ্ট কৰি কৈ থাকে ইমান লেতেৰা আখৰ কিয়, এনে কমেণ্ট কৰি থাকে। আচলতে এইবোৰ লিখা মোৰ নহয়, তোমালোকে নিশ্চয় মোৰ লিখাবোৰ দেখিছা। 2-এটা ভিডিঅ' মই নিজে লিখি পেলাই বনাইছোঁ। এইকেইদিনতে মই জুবিন গাৰ্গৰ এটা ৰচনা লিখি দিছোঁ, সেইটো চাবা তোমালোকে। মোৰ আখৰ ইমান বেয়াও নহয়। 4 নম্বৰ অসমৰ পৰিৱেশৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সম্পৰ্কে লিখা। যিসকলে বেয়া কমেণ্ট কৰি থাকে থাকক, যিসকল আচল ছাত্ৰ সেইসকলে কেতিয়াও বেয়া কমেণ্ট নকৰিব। আচল কথা হ'ল
নিজৰ বস্তুখিনি পালেই হ'ল তোমালোকে ধুনীয়াকৈ আখৰ লিখি ল'লেই হ'ল বহুত দিন আগত লিখা কাৰণে আখৰবিলাক অলপ হেৰি হৈ গৈছে বেয়া হৈ গৈছে মই যে নতুনকৈ লিখি তোমালোকক দিম এনেকুৱা সময় নাই মোৰ 5 নম্বৰত আছে ব্যাখ্যা কৰা অসমৰ মাজেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ যেন অসমীয়া জাতিৰ এক জীৱনদায়িনী শক্তি তোমালোকে অলপ কোৱালিটিটো বঢ়াই চাবা তেতিয়া অলপ ভালকে বুজি পাবা কিছুমানে কোৱালিটি কম চাই কম কোৱালিটিত চালে আখৰবিলাক ধৰিব নোৱাৰি 6 নম্বৰত আছে সমুটুকা মাজুলী হিউৱেংচাং ব্ৰহ্মপুত্ৰ হিন্দু সভ্যতা ব্ৰহ্মকুণ্ড পৰশুৰাম মেগাস্থিনিছ 7 নম্বৰ আছে কংহৰ লগত খংহ মিলাই লিখা আখৰবিলাক অলপ হেৰি হৈ গৈছে তাৰ পিছত আছে ভাষা বিচাৰ সমাৰ্থক শব্দ এটো বেছি তাৰ পিছত আছে অনুকাৰ শব্দ কাক বোলে উদাহৰণ দিয়ে এটো কিন্তু পৰীক্ষাত আহি থাকে তোমালোকৰ কিতাপতো আছে এটো তাৰ পৰা চাই লবা বুজি নাপালে এইখিনি আছে নত্তৰূপ আৰু সত্তৰূপ 3 নম্বৰত আছিল বিপৰীত শব্দ 5 নম্বৰত বাক্য সাজা আছিল এইখিনি তোমালোকে আৰু বেলেগ বাক্যও বনাব পাৰিবা এইখিনি আছিল এই পাঠটোৰ প্ৰশ্ন উত্তৰ যদি তোমালোকৰ ভিডিওটি চাই ভাল লাগে এটা লাইক কৰি দিবা আৰু বন্ধুবৰ্গক শেয়াৰ কৰি দিবা আৰু যিসকল নতুনকৈ আহিছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ এইখিনি আছিল ধন্যবাদ